ভেলেণ্টাইন্স ডে এইবোৰ কাৰণতে মোৰ কাৰণে বিশেষ নহয় বাৰু। ৰাতিপুৱা শুই উঠিয়ে এয়া গৰম পানী আৰু নেমু পানী খালোঁ, যিহেতু বহুত গৰম পৰিছে। তাৰপিছত খাম এয়া গাখীৰ চাহ, মানে বিষ। এনেইতো মই গা পা নোধোৱাকৈ একো নাখাওঁ, কিন্তু মোৰ সিদিনাখন ইমান ছানডে ইমান লেজি ফিল হৈ আছিলে, ভাবিলোঁ স্কিন কেয়াৰকে কৰোঁ। আৰু তাৰ পাছতে ৰুম চাফ কৰি কাপোৰ কানি ধুই এয়া গা পা ধুই ফ্ৰেছ হ'লোঁ। আৰু দেৰি হৈছিলে যিহেতু চাকি নজ্বলাই ধূপকে জ্বলালোঁ। কিনো চব্জি খাম, ৰাইচ, নিউজবোৰতো শুনিছেই। ৰ'ব, আজি পিছে মোৰ থাল দুখন, মোৰ ৰুমমেট আহিছে। ৰুমটোত যে মোৰ ইমান গৰম, উৎপাতত থাকিব নোৱাৰি দুয়োজনী আহি বাহিৰত ডিঙিটো অকণমান ঠাণ্ডা কৰি শান্তি পিছে নাই। আকৌ গৰমত ইনষ্টাগ্ৰামৰ বাবে ভিডিঅ' বনালোঁ। পিছে মোক স্পেচিয়েল ফিল কৰালে মোক প্ৰিয়জনে, ফুল দি কেনে। আৰু আহোঁতে আমাৰ দোকানৰ পৰা এখন ৰেক লৈ আহিলোঁ। তাই কৈছিলে, ৰুমমেটে কৈছিলে যে মোৰ নিচিনা হেনো এটা তাইক ৰেক লাগে। এইকেইটা ফুলত যদি ভালদৰে পানী দি থকা যায়, পানীটো চেঞ্জ কৰি থকা যায়, অকণমান যত্ন লৈ থকা যায়, 10-15 দিন মানলৈকে ফ্ৰেছ হৈ থাকে জানেনে। এইবোৰ চাই চাই মই হেপী থাকোঁ। বাই।